রশি বান রশি একটা অৱশেষত ৰক্ষা নপৰিল আমাৰ অহাব বজাৰৰ জামে মছজিদ ধুবুৰী জিলাৰ দক্ষিণ পাৰৰ ফকীৰগঞ্জত কেইবাদিন ধৰি প্ৰবল খহনীয়াৰ তাণ্ডৱ চলি আছিল। ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি পোৱাৰ লগে লগে অহাব বজাৰত প্ৰচণ্ড খহনীয়া হৈ আজি অৱশেষত ৰক্ষা নপৰিল মছজিদ জাহ গ'ল আৰু মাগৰিব নামাজৰ ঠিক সময়ত মছজিদ খহনীয়াৰ বুকুত বিলীন হৈ গ'ল। কোবাল হতে উটুৱাই লৈ গ'ল জামে মছজিদ। এতিয়া ঈদগাহ ময়দানত মাগৰিব নামাজ আদায় কৰা হ'ল। আচলতে অতি সোনকালে আমি অসমৰ জলসম্পদ বিভাগৰ মাননীয় মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াক অনুৰোধ জনাইছোঁ, তাৎক্ষণিকভাৱে আমাৰ এই অহাব বজাৰ অঞ্চলখিনি ৰক্ষা কৰিব লাগে, নহ'লে বিস্তীৰ্ণ অঞ্চল নিচিন্ন হৈ যাব। রশি বান রশি একটা অৱশেষত ৰক্ষা নপৰিল আমাৰ অহাব বজাৰৰ জামে মছজিদ ধুবুৰী জিলাৰ দক্ষিণ পাৰৰ ফকীৰগঞ্জত কেইবাদিন ধৰি প্ৰবল খহনীয়াৰ তাণ্ডৱ চলি আছিল। ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি পোৱাৰ লগে লগে অহাব বজাৰত প্ৰচণ্ড খহনীয়া হৈ আজি অৱশেষত ৰক্ষা নপৰিল মছজিদ জাহ গ'ল আৰু মাগৰিব নামাজৰ ঠিক সময়ত মছজিদ খহনীয়াৰ বুকুত বিলীন হৈ গ'ল। কোবাল হতে উটুৱাই লৈ গ'ল জামে মছজিদ। এতিয়া ঈদগাহ ময়দানত মাগৰিব নামাজ আদায় কৰা হ'ল। আচলতে অতি সোনকালে আমি অসমৰ জলসম্পদ বিভাগৰ মাননীয় মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াক অনুৰোধ জনাইছোঁ, তাৎক্ষণিকভাৱে আমাৰ এই অহাব বজাৰ অঞ্চলখিনি ৰক্ষা কৰিব লাগে, নহ'লে বিস্তীৰ্ণ অঞ্চল নিচিন্ন হৈ যাব। রশি বান রশি একটা